অৱসৰপ্ৰাপ্ত বিষয়া হিতেশ দেৱ শৰ্মাই মই NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা প্ৰতি মাহে 16 লাখ টকাকে লোৱা বুলি এটা গোকাত মিছা অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগ উত্থাপন কৰাৰ লগে লগে মই এই অভিযোগক মই খণ্ডন কৰিছিলোঁ আৰু মই স্পষ্টভাৱে কৈছিলোঁ যে এই অভিযোগ গোকাত মিছা আৰু এটা সস্তীয়া প্ৰচাৰৰ কাৰণে হিতেশ দেৱ শৰ্মাই এনে গোকাত মিছা অভিযোগ আনিছে আৰু মই অধিবক্তাৰ পৰামৰ্শ লৈ এই সম্পৰ্কত মানহানি গোচৰ তৰাৰ কথা প্ৰকাশ কৰিছিলোঁ আৰু আজি মোৰ অধিবক্তা আৰু শুভাকাংক্ষীসকলৰ পৰামৰ্শ লৈ হিতেশ দেৱ শৰ্মাই মোৰ বিৰুদ্ধে অনা গোকাত মিছা অভিযোগৰ বাবে 100 কোটি টকাৰ মানহানি গোচৰ আজি তৰিছোঁ কামৰূপ মহানগৰৰ দেৱানী আদালতত এই গোচৰ তৰা হৈছে অৱসৰপ্ৰাপ্ত বিষয়া হিতেশ দেৱ শৰ্মাই মই NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা প্ৰতি মাহে 16 লাখ টকাকে লোৱা বুলি এটা গোকাত মিছা অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগ উত্থাপন কৰাৰ লগে লগে মই এই অভিযোগক মই খণ্ডন কৰিছিলোঁ আৰু মই স্পষ্টভাৱে কৈছিলোঁ যে এই অভিযোগ গোকাত মিছা আৰু এটা সস্তীয়া প্ৰচাৰৰ কাৰণে হিতেশ দেৱ শৰ্মাই এনে গোকাত মিছা অভিযোগ আনিছে আৰু মই অধিবক্তাৰ পৰামৰ্শ লৈ এই সম্পৰ্কত মানহানি গোচৰ তৰাৰ কথা প্ৰকাশ কৰিছিলোঁ আৰু আজি মোৰ অধিবক্তা আৰু শুভাকাংক্ষীসকলৰ পৰামৰ্শ লৈ হিতেশ দেৱ শৰ্মাই মোৰ বিৰুদ্ধে অনা গোকাত মিছা অভিযোগৰ বাবে 100 কোটি টকাৰ মানহানি গোচৰ আজি তৰিছোঁ কামৰূপ মহানগৰৰ দেৱানী আদালতত এই গোচৰ তৰা হৈছে